দন্ত চিকিৎসকে যেতিয়া আপোনাৰ দাঁতটো চাফা কৰে আপোনাৰ দাঁতটো ঘঁহি দিয়া নাযায় বা গ্ৰাইণ্ড কৰি দিয়া নাযায়। আমি আল্ট্ৰাছনিক ভাইব্ৰেশনছ দি দাঁতৰ ওপৰত যিটো লেয়াৰ ময়লা যিটো জমি থাকে এইখিনি আঁতৰাই দিয়া যায়। তো এইটো আপোনাৰ দাঁতক কোনো প্ৰকাৰে ডেমেজ নকৰে। তো আপুনি নিশ্চিন্তে দাঁতৰ স্কেলিং বছৰত এবাৰ বা দুবাৰ কৰাব পাৰে। আপোনালোকে যেনেকৈ ৰাতিপুৱা উঠি ব্ৰাছ কৰে, ব্ৰাছ কৰাৰ সময়তে নিজৰ মুখখন এবাৰ মেলি কেনে ভালকৈ দাঁতকেইটা পৰ্যবেক্ষণ কৰিব লাগে। আপোনালোকে চাব পাৰে যদি যিকোনো ডিফৰ্মিটি বা প্ৰব্লেম আপোনালোকে চকুত পৰে, কলা দেখা পায় ক'ৰবাত বা ক'ৰবাত খাদ্য ৰৈ আছে, তেতিয়া আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'ব লাগে। যদি বিষ নাইও তথাপিও আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'ব লাগে, কাৰণ এইটো আপোনাৰ ডেণ্টেল কেৰিজৰ ষ্টাৰ্টিং হ'ব পাৰে। আৰু আপোনালোকৰ যদি দাঁতৰ বিষ চুৰু হৈ গৈছে তেনেহ'লে দাঁতত এইটো এভইড নকৰিব। বহুতে লং টেল লগাই থাকে, বহুতে ফাৰ্মাচীত গৈ নিজৰ পৰা মেডিচিন লৈ কেনে খায়, আৰু সেইটো আপোনাৰ ইনফেকশ্যনটো তেতিয়া কাৰণে বিষটো কমি যায়, কিন্তু ইনফেকশ্যনটো ভিতৰে ভিতৰে বাঢ়ি থাকে। সেইটো গৈ পিছত ডাঙৰ এটা ৰূপ লৈ লয়। তো তাতকৈ ভাল আপোনালোকে ডক্তৰৰ পৰামৰ্শ লৈ ল'ব লাগে, যাতে ট্ৰিটমেণ্টটো সৰু থাকোঁতে কমপ্লিট হৈ যাব পাৰে।